শিক্ষিত মানে ভদ্ৰ নেকি? ভদ্ৰ বুলি ভাবে নেকি আপোনালোকে? আৰে এটা কথা কওঁ, ভগৱান বা আল্লাই মানুহক সকলো ফালৰ পৰাই যে একদম পাৰফেক্ট হ'ব তেনেকুৱা কৰি বনোৱা নাই। আমি মানুহ হয়, ঠিক আছে। প্ৰথমতে আমি মানুহ হয়, আৰু ছেকেণ্ডত কওঁ, শিক্ষিত মানে যদি ভদ্ৰ হয়, অশিক্ষিত মানে অভদ্ৰ নেকি? এইটো কুৱেশ্যনৰ মোক এনচাৰ কমেণ্টত জনাই দিব। আৰু ছেকেণ্ডলি হ'ল, আপোনালোকে ভাবে কেনেকুৱাকৈ যে শিক্ষিত মানুহ সকলো ফালৰ পৰাই যে সকলো ভদ্ৰ হ'ব লাগিব, এইটো কোনে কয়? মানুহে শিক্ষা দীক্ষা গ্ৰহণ কৰে কিয় জানেনে? এই নিৰক্ষৰ অশিক্ষিত, মই সকলোক কৈছোঁ, এই অশিক্ষিত কেইটাক কৈছোঁ, অভদ্ৰ আৰু অশিক্ষিত কেইটাক কৈছোঁ যে মানুহে শিক্ষা গ্ৰহণ কৰে কিয়? শিক্ষা মানুহে গ্ৰহণ কৰে যে নিজৰ বাবে যুঁজি কিছুমান কাম কৰিবৰ বাবে, আমাৰ সমাজৰ বাবে কিছুমান কাম কৰিবৰ বাবে। আমি যিটো বস্তু আমাক অন্ধবিশ্বাসত কৰা হয়, অন্ধবিশ্বাসভাৱে আমাক ঠগোৱা হয়, তাৰ পৰা যাতে আমি মুক্তি পাব পাৰোঁ, আমাৰ দেশখন উন্নতি কৰিব পাৰোঁ, তাৰ বাবে শিক্ষা গ্ৰহণ কৰা হয়। ইয়াতে ভদ্ৰ অভদ্ৰৰ মুখা পিন্ধি ঘূৰি ফুৰিলেও কোনো একো ক'ব নোৱাৰে বা কাৰো একো যায় নাযায়। শিক্ষিত মানে যে ভদ্ৰ হৈ চলিব লাগে, এইটো ক'তো লিখা নাই। আৰু মেইন পইণ্টটো হ'ল, শিক্ষিত মানুহ এইটোৰ বাবেই তেওঁলোকক মই ভাল পাওঁ, কাৰণ তেওঁলোকক সকলোকে শিকোৱা হয় যে যিটো বেয়া তাৰ বিৰুদ্ধে যুঁজ দিয়া, নিজৰ বাবে যিটো উচিত সেইটোৰ বাবে যুদ্ধ কৰা, এইটো সৰুৰে পৰা তেওঁলোকক শিকোৱা হয়। আৰু তাৰ বাবেই চাগে আজিৰ এই শিক্ষিত সমাজখনত কোনো কাৰো তলত নাথাকে। আৰু এইটোৱে 1 নম্বৰ পইণ্ট হ'ল যে মানুহে ভাবে এইজনী হ'ল অভদ্ৰ। আৰু যদি মানুহৰ তলত থাকি চলিব লাগে, তেতিয়াহ'লে ভদ্ৰ। মানুহৰ তলত থাকি যদি মানুহ ভদ্ৰ হয়, তেতিয়াহ'লে মোক নালাগে তেনে ভদ্ৰৰ মুখা, ঠিক আছে। আৰু সেই অভদ্ৰ আৰু নিৰক্ষৰ কেইটাক কৈছোঁ, তোমালোকে ভদ্ৰৰ মুখা পিন্ধা বন্ধ কৰা। তোমালোক হ'লা এটা অভদ্ৰৰ মুখা পিন্ধি, তোমালোক থাকা ভদ্ৰৰ মুখা পিন্ধি। কিন্তু 1 নম্বৰ অভদ্ৰ সেইকেইটা মানুহ, যিকেইটাই এইকেইটা কুৱেশ্যন কৰে যে ছোৱালীবিলাকে কিয় সহ্য নকৰে, কিয় কয়। তোমালোকে যদি, মই ক'লোৱেই প্ৰথমতে, শিক্ষিত মানুহ কাক কয়? যিয়ে সত্য বিচাৰ কৰিব পাৰে, যিয়ে সত্য বুলি কয়, ভুলক ভুল বুলি ক'ব পাৰে, সেইজনে হ'ল শিক্ষিত প্ৰকৃত। আৰু মেইন পইণ্টটো হ'ল, তোমালোকৰ সেই সত্য আৰু ভুলৰ মাজৰ যিবিলাক মুখা, সেইবিলাক খোল খুৱাই যিবিলাক মানুহে, সেইবিলাকক কোৱা তোমালোকে অভদ্ৰ, গম পাইছা? তোমালোকৰ মুখাবিলাক খুলি দিয়া, আমি হ'লোঁ সেইবিলাক ভদ্ৰ মানুহ, যিবিলাকক তুমি অভদ্ৰ বুলি কোৱা। মেইন পইণ্টটো হ'ল, শিক্ষিত মানুহে কেতিয়াও সহ্য নকৰে তোমালোকৰ সেই ভদ্ৰৰ মুখাখন কেতিয়াও দেখিব নোৱাৰে। গতিকে তোমালোকে ভদ্ৰৰ মুখা পিন্ধা বন্ধ কৰা। শিক্ষিত মানে এইটো নহয় যে তোমালোকৰ সকলো অভদ্ৰ সহ্য কৰিব। আজিৰ সমাজত কোনো কাৰো তলত নাথাকে। তোমালোকৰ তলত থাকি তোমালোকৰ সেই অভদ্ৰামী সহ্য কৰা বিধৰ মানুহক শিক্ষিত বুলি নকয়। শিক্ষিত মানুহে জানে যে কোনটো মানুহ সন্মানৰ যোগ্য, আৰু শিক্ষিত মানুহক সৰুৰে পৰা শিকোৱা হয় যে যিটো মানুহ সন্মানৰ যোগ্য তেওঁকহে সন্মান দিবা, আৰু যি সন্মানৰ যোগ্য নহয় তাক সন্মান দি কোনো নিজৰ আত্মসন্মান নষ্ট নকৰিবা, গম পাইছে? যি অভদ্ৰ তেওঁৰ লগত অভদ্ৰভাৱে কথা ক'বা, আৰু যি ভদ্ৰ তেওঁৰ লগত ৰেচপেক্টফুলি কথা ক'বা। এইটো শিকোৱা হয়। আৰু ইয়াৰ পৰাই গম পায়, তোমাক যদি কোনোবাই সন্মান কৰিছে তাৰ পৰাই গম পায় তুমি কিমান ভদ্ৰ, আৰু তোমাক যদি কোনোবাই অসন্মান কৰিছে তেতিয়াই গম পাবা তুমি কিমান অভদ্ৰ, বা তুমি কিমান সন্মানৰ যোগ্য। তুমি সন্মানৰ যোগ্য নহয়, তাৰ বাবে তুমি অভদ্ৰৰ সন্মানখন পাইছা।